দেতা কোৱা তুমি যে কালি কপাৰৰ বটলটোত মোক যে নেমু চৰবত যে নিবলৈ নিদিলা স্কুললৈ সেইটোনো কেলে নিদিলা তাৰ কথা এটা আছে শুনা এই যেতিয়া তুমি কপাৰৰ পাত্ৰত নেমু পানী দিবা নহয় নেমু টেঙাত কি থাকে সাইট্ৰিক এসিড থাকে হয় নহয় এসিড মানে টেঙা নহয় জানো হয় সাইট্ৰিক এসিড যদি তুমি কপাৰৰ পাত্ৰত দিয়া তেতিয়া হলে হেতু কি হ'ব কপাৰ সাইট্ৰেট বুলি এটা বেলেগ বস্তু উৎপন্ন হ'ব তাৰ পৰা সি তোমাৰ শৰীৰত অপকাৰ কৰিব বুজি পাইছা ভাইটিৰ ক্ষেত্ৰতো একেটা কথাই তুমি কপাৰৰ বটলত পানী নিব পাৰা স্কুললৈ কপাৰ তামৰ বটলৰ কথা কৈছো তামৰ বটলত তুমি পানী নিব পাৰা তোমাৰ কাৰণে উপকাৰী কিন্তু কিবা কাৰণত যদি তুমি টেঙা বস্তু নিয়া যেনেকৈ তুমি দৈ নিয়া হয় নহয় দৈত কি থাকে ল্যাকটিক এসিড হয়নে বাৰু তেতেলী পানী যেনিবা লৈ গলা তাত কি থাকিব তোমাৰ টাৰ্টাৰিক এসিড থাকিব এসিড জাতীয় বস্তু যদি তুমি তাত লৈ যোৱা নহয় কপাৰৰ পাত্ৰত সি কি কৰিব ৰাসায়নিক বিক্ৰিয়া হ'ব নেমু টেঙাৰ ক্ষেত্ৰত তোমাক নিবল নিদিলো কাৰণ তেতিয়া কি হ'ব কপাৰ সাইট্ৰেট উৎপন্ন হ'ব যাৰ পৰা তোমাৰ হেলথৰ অপকাৰ হ'ব স্বাস্থ্যৰ অপকাৰ হ'ব এই কথাটো আপোনালোকে মনত ৰাখিব যদি কপাৰ বটলত সন্তানক স্কুললৈ পানী নিবলৈ দিয়ে সেই বটলত কেতিয়াও নেমু পানী জাতীয় বস্তু সুমুৱাবলৈ নিদিব কাৰণ এসিডিক গুণ তাত অহাৰ লগে লগে কপাৰ সাইট্ৰেট উৎপন্ন হ'ব আৰু তাৰ পৰা অপকাৰ হ'ব থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড keep watching our videos and don't forget to follow share and comment